ৰাইজৰ ওপৰত বিভিন্ন সেৱা কৰ জাপি দিয়াৰ পাছত ৰাজ্য চৰকাৰখনৰ এবাৰ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত চৰকাৰী চিকিৎসাও এতিয়া মহঙা হ'ব 20ৰ পৰা 100% পৰ্যন্ত বৃদ্ধি হ'ব চিকিৎসা মাচুল লোকসভা নিৰ্বাচনৰ পূৰ্বে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰখনে আৰু এতিয়া সিদ্ধান্ত ৰূপায়ণৰ পদক্ষেপ লৈছে চৰকাৰখনে দৰিদ্ৰ নিম্ন মধ্যবিত্তৰ একমাত্ৰ সম্বল চৰকাৰী চিকিৎসালয় এতিয়া দামী হ'বলৈ গৈ আছে এক্সে এমআৰআই কেবিনৰ পৰা আদি কৰি সকলো সেৱাৰে মাচুল বৃদ্ধি হ'ব কিন্তু শাসনলৈ অহাৰ পিছত বিজেপিয়ে সাধাৰণ দুখীয়া দৰিদ্ৰ শ্ৰেণী নাগৰিকৰ তেজ বিখাইছে আজি আপোনালোকে মন কৰিব আজি তাৰিখত আমাৰ দৈনিক যিখিনি অত্যাৱশ্যকীয় সামগ্ৰী সেই সামগ্ৰীখিনি যিটো মূল্য বৃদ্ধি হৈছে তাৰ ফলত মানুহৰ চলিব নোৱাৰা পৰিৱেশ হৈছে তাৰ উপৰিঞ্চি আপোনালোকে দেখিছে যে যিসকল সাধাৰণ শ্ৰেণী মানুহে বছৰি 3 লাখ টকা ইনকম কৰিছে তেওঁলোকে আকৌ তাৰ ওপৰত আপোনাক কৰ আদায় দিবলগীয়া এটা ব্যৱস্থা কৰিছে এতিয়া আকৌ চৰকাৰখনে দুখীয়া দৰিদ্ৰ শ্ৰেণী নাগৰিকসকলৰ পৰা আপোনাৰ মেডিকেলৰ মাচুল বৃদ্ধি ই এক্সে হওক বা আপোনাৰ ইয়াৰ ৰোগী আহোঁতে যিটো মাচুল লয় এণ্ট্ৰি মাচুলে হওক বা আপোনাৰ বিভিন্ন ধৰণৰ এমআৰআই স্কেন বিভিন্ন ধৰণৰ মাচুল বৃদ্ধি পৰিকল্পনা কৰি সঁচা কথা ক'বলৈ গ'লে দুখীয়া দৰিদ্ৰ শ্ৰেণী নাগৰিকখিনিক জীয়াই থকাৰ যিটো হেঁপাহ এই হেঁপাহটোক সম্পূৰ্ণৰূপে তেওঁলোকে ধ্বংস কৰি দিয়ে মৃত্যুমুখলৈ ঠেলি দিব পৰা এটা ব্যৱস্থা গঢ়ি তুলিছে দৰিদ্ৰৰ ওপৰত মাধমাৰ পৰিবলগীয়া বিষয়টোত মুখ্যমন্ত্ৰী সুদৃষ্টি বিচাৰিছে ৰাইজে ফ্ৰী ড্ৰপ পোৱা যায় বুলি কোৱা যায় আচলতে সম্পূৰ্ণসমূহ ড্ৰপ কোনো দিনে ফ্ৰীকৈ পোৱা নাযায় গতিকে তেনে সময়ত আকৌ মাচুল বৃদ্ধি প্ৰসংগ আছে এটা মেচিন বিকল হৈ থাকিলে এটা 15-20 দিন এটা ৰিপৰ্ট আপুনি নাপায় গতিকে তেনে সময়ত মই ভাবোঁ যে এইটো সম্পূৰ্ণ অপ্ৰাসংগিক অযুক্তিকৰ আৰু মই যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো মাচুল বৃদ্ধিৰ ক্ষেত্ৰতো যাতে তেওঁ এটা সুদৃষ্টি পৰে তাৰ আমি পোষকতা কৰিছোঁ ৰাইজৰ ক্ষোভ চৰকাৰে প্ৰত্যেকটো বস্তুৰে এতিয়া দাম বৃদ্ধি কৰি গৈ আছে চৰকাৰেতো প্ৰত্যেকটো বস্তু বৃদ্ধিয়ে কৰি আছে আজিলৈকে কোনো এটাতো বস্তু কমোৱাই নাই আজিলৈকে আৰু তাৰপিছত যদি মেডিকেলৰ বিভাগতো যদি এনেকুৱা কৰি দিয়ে তেতিয়াহ'লে আমাৰ জনসাধাৰণ এনেই অৱস্থা বেয়া হৈছে আৰু তাতে অৱস্থা বেছি বেয়া হ'ব আৰু চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছে সদৌ অসম ছাত্ৰ সন্থায়ো অসমৰ বৰ্তমানৰ যিগৰাকী মুখ্যমন্ত্ৰী সেই মুখ্যমন্ত্ৰীগৰাকীয়ে বহুদিন স্বাস্থ্য বিভাগৰ দায়িত্বত আছিল তাৰপিছত তেখেতে মুখ্যমন্ত্ৰী হ'ল এতিয়াও বৰ্তমান স্বাস্থ্য বিভাগৰ দায়িত্বটো লৈ আছে আৰু স্বাস্থ্য বিভাগৰ দায়িত্ব লোৱাৰ পিছতো স্বাস্থ্য বিভাগটো যেনেকৈ আগবাঢ়ি যাব লাগিছিল আজিৰ তাৰিখলৈকে আগবাঢ়ি যাব পৰা নাই যাৰ কাৰণে ব্যক্তিগত খণ্ডৰ যিবিলাক চিকিৎসালয় সেই চিকিৎসালয়বিলাকে জনসাধাৰণৰ ওপৰত যি ধৰণে মাধমাৰ সুধাইছে সেই কথা বতৰাবিলাক আমি এতিয়া সাধাৰণ কথা বতৰালৈ পৰিণত হৈছে ইয়াৰ লগে লগে আন যিসমূহ লেবৰেটৰী আছে যিসমূহত আমি বিভিন্ন চিকিৎসাৰ নামত আমাৰ যিসমূহ পৰীক্ষা পাতি কৰিবলগীয়া হয় তাত কি ধৰণে আচলতে টকা পইচাৰ নামত জোৰ জুলুম কৰে টকা পইচাৰ নামত কেনেকৈ ধন খৰাত কৰা হৈছে কি কথা বতৰাবিলাক এতিয়া চৰকাৰে দেখিও চকুমুদা কুলিৰ ভাও ধৰিছে এইটো জেড বস্তুৰ এতিয়া বজাৰত দাম বাঢ়িছে ৰাইজ কেনেকৈ চলিব সেইটো মানে সব এইটো জেড বস্তুৰ দাম বাঢ়ি আছে চাউল দাইলৰ পৰা গোটেই এইটো জেড দাম বাঢ়ি আছে এইটো জেড দাম বাঢ়িলে পাব্লিক চলিব ক'ৰ পৰা পাব্লিককতো চলিব লাগিব বা মানুহৰ মাথাত টাকোন মাৰিছে চৰকাৰে চৰকাৰৰ চিকিৎসা সেৱা মাচুল বৃদ্ধিৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ'ব মধ্যবিত্ত দৰিদ্ৰসকলে আয়ুষ্মান কাৰ্ডৰ সুবিধা পাব কিন্তু মধ্যবিত্তসকলৰ কি হ'ব ইয়াৰ যেটো ভিৰ লাগিছে আজি নথকাৰ কাৰণে নহলেতো নাৰ্ছিং হোমত গ'লতেন না ইয়াত চৰকাৰী মেডিকেলত সুবিধা পাব বুলি ইমান দীঘলীয়া লাইনত মানুহে গৰমত থিয় হৈ পেলাই ল'বলৈ বিচাৰিছে ইয়াত আৰু নাৰ্ছিং হোমৰ মাজত পাৰ্থক্য নাথাকিলে ইয়াত আহি মানুহে কষ্ট কৰাৰ কোনো অৰ্থ নাই আৰু যিটো সময়ত আচলতে চৰকাৰখনে মানুহ এলেহুৱা কৰা কিছুমান আঁচনিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আছে কিন্তু আমি আৰু সচেতন বা যিসকল বৈদিক মহল তেওঁলোকে কৈছে যে শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত চৰকাৰখনে মনোনিৱেশ কৰা অতিশয় জৰুৰী আছিলে কিন্তু সেই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে চিকিৎসাৰ ক্ষেত্ৰত 20% মাচুল বৃদ্ধি কৰিছে লগতে চিকিৎসালয়বোৰৰ অৱস্থা পতৌজনক ব্যুৰো ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা